বৌয়ে কনষ্টেণ্ট ফোন লগাই আছে ছিংগাপুৰলৈ মই আহি লগাই আছোঁ পোৱা নাই কাকো পোৱা নাই ফোনবোৰ কোনো উঠোৱা নাই কিবা কিবিকে আমি খবৰটো পালোঁ আৰু অলপ দেৰিকৈ আমি পাইছোঁ খবৰটো আমাতকৈ আগতে মিডিয়াই পাইছে আমাতকৈ আগতে অন্য মানুহবোৰে পাইছে আমি চবতকৈ দেৰিকৈ বৌয়ে মই খবৰটো পাইছোঁ আমাক কেনেকৈ ক'ব হয়তো আমাক খবৰ দিয়া মানুহখিনিৰ কাৰণে সেইটো এটা প্ৰিপেৰেশ্যনৰ দৰকাৰ হৈছে চাগে সেইটোকৈও হ'ব পাৰে যেতিয়া কৈছে আমাক তেতিয়া মইতো চিঞৰ মাৰি দিছোঁ কিন্তু বৌয়ে তাৰ পিছতো 2 ঘণ্টা সময়লৈকে তেওঁ ভাবি আছে তাক ভেণ্টিলেশ্যনত ৰাখা তাই প্ৰে কৰি আছে কৈছে যে সি এটা উশাহ ল'লে সি ঘূৰি আহিব তেওঁ বিশ্বাসে কৰা নাছিলে তেওঁ পৰা নাই তাৰমানে মই বুজি পালোঁ কথাটো মই তাৰপিছত নিজক অকণমান সুস্থিৰ কৰি মই লগে লগে দেউতাক বুজাইছোঁ মানে মোৰ চিঞৰটো শুনি দেউতা ওলাই আহিলে ৰুমৰ পৰা দেউতাক মই চকীখনত বহুৱাই মই দেউতাক ক'লোঁ কথাটো যে পাপু এনেকুৱা কথাটো হ'ল মানে মোৰ নিজেও মনত নাই মই কি ক'লোঁ কিন্তু মই একদম ক্লিয়াৰলি কৈছোঁ দেউতাক কাৰণ মই সেই সময়ত যদি মই নক'লোহেঁতেন মই পিছত ক'ব নোৱাৰিলোহেঁতেন